নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে HDFC বেংকৰ ফালৰ পৰা বহুখিনি পদ মুকলি হৈছে তাৰ এটা অভাৰভিউ লৈ আহিছো। যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। 2025 বৰ্ষৰ কাৰণে আপোনালোকৰ HDFC বেংকৰ ফালৰ পৰা 11,500 প্লাছ ভেকেন্সি মুকলি হৈ গৈছে। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। আৰু ইয়াতকৈও ভাল কথা আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ মাত্ৰ এপ্লাই কৰি থব পাৰে। যদি আপোনালোক এই পোষ্টকেইটাৰ বাবে যিহেতু যিকোনো ধৰণৰ এক্সাম আপোনালোকৰ দিব নালাগে, লিখিত এক্সাম দিবলগীয়া নাই, ইয়াতে ইণ্টাৰভিউ হ'ব। আপোনালোকক এপ্লাই কৰাৰ পাছত আপোনালোক যদি শ্বৰ্ট লিষ্টেড হয় তেনেহ'লে আপোনালোকক ইণ্টাৰভিউৰ বাবে মাতিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। গতিকে আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি। ইয়াতে 11,500 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি তথ্য জানিবৰ বাবে। কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান হ'ব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান হ'ব, সকলোখিনি তথ্য আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে পাই থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি HDFC বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ এটা অভাৰভিউ চাই লওঁ। ইয়াতে অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে HDFC বেংক আৰু পোষ্ট টোটেল দিয়া হৈছে 11,500 প্লাছ ভেকেন্সি আপোনালোকৰ মুকলি হৈছে। ইয়াতে কোৱালিফিকেশ্যন হৈছে 10th 12th এণ্ড গ্ৰেজুৱেট। আপোনালোকে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ লিখিত এক্সাম নহয়। আৰু অনলাইন এপ্লাই ডেট দিয়া হৈছে 20 অক্টোবৰ 2025। আপোনালোকে অক্টোবৰৰ 20 তাৰিখৰ পৰা এপ্লাই কৰি থাকিব পাৰিব। আৰু লাষ্ট ডেট ইয়াতে দিয়া হৈছে 28 নৱেম্বৰ 2025। আপোনালোকে নৱেম্বৰ 28 তাৰিখলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। আৰু যিহেতু বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি হৈছে, পদসমূহৰ নাম ইয়াতে দিয়া হৈছে এডমিনিষ্ট্ৰেশ্যন, এনালিটিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ। এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। কোনটো পদৰ বাবে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, সেই পদৰ বাবে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কোৱা হৈছে। আপোনালোকৰ এজ লিমিট ইয়াতে 18ৰ পৰা 40 বছৰ দিয়া হৈছে। আপোনালোকে 18ৰ পৰা 40 বছৰ কেণ্ডিডেটসকলে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। যিখিনি OBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিখিনি PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰকৈ ৰিলেক্সেশ্যন আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে আপোনালোক 10th 12th আৰু গ্ৰেজুৱেট পাছ কৰা সকলে পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু পে স্কেল ইয়াতে এক্সপেক্টেড দিয়া হৈছে আপোনালোকে 24,500 পৰা 68,800 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্টেশ্যন। আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ইয়াত কোৱা হৈছে আপোনালোকক কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল হওক, OBC, EWS, SC ST কোনো ধৰণৰ ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ নাই। আৰু হাউ টু এপ্লাইৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিহেতু অনলাইন মাধ্যমেৰে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে, গতিকে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ইয়াৰ বাবে এপ্লাই কৰি ল'ব পাৰিব যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোতে যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে পাই থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।